আজি আমাৰ গড়লত অনুষ্ঠিত ৰাজহুৱা মনসা পূজাত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াৰ পৰা মই পশ্চিমবংগলৈ যাম। কালি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰি লগে লগে আবেলি আমি আকৌ গুৱাহাটীলৈকে উভতি আহিম। আজি প্ৰথম আহিছোঁ, কিন্তু শপত গ্ৰহণৰ পিছত ভাল কৰি আহিম। এই 12 তাৰিখটো পাৰ হৈ যাওক, তাৰ পিছত গোটেইকেইখন পঞ্চায়ততে আহি ৰাইজক সাক্ষাৎ কৰি ৰাইজৰ অভাৱ অভিযোগ গোটেই কথাৰ মই নিজে বুজ ল'ম। 12 তাৰিখে কোন কোন উপস্থিত থাকিব? 12 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু NDA শাসিত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। ৱেষ্ট বেংগলত আপোনাৰ নিৰ্বাচনী ভূমিকা যথেষ্ট বেছি আছিল আৰু তাতে আপোনাৰ জনপ্ৰিয়তা যথেষ্ট আছে। কালিলৈ বহুত মানুহ ৰৈ থকা বুলি গম পাইছে, আপোনাক চাবৰ কালি আমাৰ এটা বিজয়ৰ দিন, গতিকে কালি আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত থাকিব। কালি বিজেপি আৰু NDA পৰিয়ালৰ বাবে এটা ডাঙৰ দিন, কাৰণ পশ্চিমবংগত বিজেপি অহাৰ লগে লগে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চল এই সমগ্ৰ অঞ্চলটো বিজেপিৰ মুখ্যমন্ত্ৰী এতিয়া দেখা পোৱা যাব বা NDAৰ মুখ্যমন্ত্ৰী দেখা পোৱা যাব। ঝাৰখণ্ডক বাদ দিলে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য এতিয়া বিজেপি বা NDA শাসনৰ অধীনলৈ আহিছে। দুই এটা হিংসাত্মক ঘটনাও সংঘটিত হৈছে পশ্চিমবংগত। ঘটনা ঘটি আছে, কিন্তু মই ভাবোঁ যে আমাৰ দলৰ চৰকাৰে যেতিয়া কালিৰ পৰা দায়িত্ব ল'ব, কালিৰ পিছতে সম্পূৰ্ণ শান্তি শৃংখলা উভতি আহিব, তাত মোৰ কোনো সন্দেহ নাই। যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰপিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ, সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আৰু উচ্ছেদৰ কথাটো আপুনি কৈছিলে যে আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।